নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টেষ্ট ইউটিউব চেনেললৈ। মই যে আপোনাৰ মাজত লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়াৰ বৰগীতৰ MCQ কুৱেশ্যন এনচাৰ খিনি, অৰ্থাৎ তোমালোকে এইখিনি MCQ হিচাপে ধৰিব পাৰা, হয়তো তোমালোকে শ্বৰ্ট কুৱেশ্যন হিচাপে ধৰিব পাৰা, অৰ্থাৎ 1 নম্বৰী কুৱেশ্যন হিচাপে ধৰিব পাৰা। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, কিয়নো 1 নম্বৰী কুৱেশ্যনখিনি কমন হয়। এইখিনি কুৱেশ্যন আহিব তোমালোকৰ পৰীক্ষাত। যদি তুমি এইখিনি তৈয়াৰ কৰা, তোমালোকে তেনেহ'লে আৰু বেলেগকৈ চাব নালাগে, পৰীক্ষাত অহা 1 নম্বৰী কুৱেশ্যনখিনি তোমালোকে পাৰিবা, এইটো মোৰ এটা বিশ্বাস আছে। তোমালোকে যদি এই চেনেল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো মই ইয়াৰ আগত কেইটামান পাৰ্ট দিছোঁ আৰু কেইটামান ইংলিছ আৰু ছ'চিয়েল চায়েন্সৰ পাৰ্ট দিছোঁ। ইয়াৰ পিছত মই আৰু প্ৰায় ক্লাছ 10ৰ কিতাপৰ কুৱেশ্যন এনচাৰখিনি দি যাম। তোমালোকে সহায় কৰিবা আৰু চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰি চেনেলটো গ্ৰ' কৰিব বুলি আশা কৰি মই যে ক্লাছ আৰম্ভ কৰিছোঁ। নমস্কাৰ। বৰগীত। বৰগীতটি কোনে ৰচনা কৰিছিল? অপশ্যন এ নলিনীবালা দেৱী, অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন চি শ্ৰী শ্ৰী মাধৱদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ গ শ্ৰী শ্ৰী মাধৱদেৱ। 2 নম্বৰ মৌ পাশ মানে কি? উত্তৰ ক মায়াৰ জাল, খ মুক্তিলাভ, গ এটা দুটাৰ ভিতৰত এটা নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মায়াৰ জাল, অৰ্থাৎ ক নম্বৰটো হৈছে মায়াৰ জালৰ বৰ্ণন হৈছে মৌ পাশ মানে মায়াৰ জালৰ বৰ্ণন। 3 নম্বৰ মাধৱদেৱৰ কিমান চনত জন্ম হৈছিল? ক 1863 চনত, খ 1479 চনত, গ 1368 চনত। ইয়াৰ উত্তৰটো হ'ব খ 1489 চনত। কুৱেশ্যন নম্বৰ 4 মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? ক 168টা, খ 168টা, গ 191টা। শুদ্ধ উত্তৰটো হ'ব গ 191টা। 5 নম্বৰ চোৰ শব্দৰ অৰ্থ কি? ক ছিঙি দিয়া, খ নিগম শাস্ত্ৰ, গ ঠেৱ কৰে। উত্তৰ হ'ব ক ছিঙি দিয়া। 6 নম্বৰ মাধৱদেৱৰ জন্ম ক'ত হৈছিল? ক বৰদোৱাত, খ কোচবিহাৰ, গ ইয়াৰ ভিতৰত এটা নহয়। উত্তৰ হ'ব ক বৰদোৱা। 9 নম্বৰ কবি কিহত আতুৰ হোৱা বুলি কৈছে? ক সাংসাৰিক দুখ, খ মায়াৰ, গ হৰিৰ মহিমাৰ। উত্তৰ হ'ব ক সাংসাৰিক দুখ। 10 নম্বৰ মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? ক যোগক্ষিত্ৰ, খ গোবিন্দগিৰি ভূঞা, গ ইয়াৰ ভিতৰত এটা নহয়। উত্তৰ হ'ব খ গোবিন্দগিৰি ভূঞা। আজিৰ পাঠটোত ইমানখিনি আছিল। মই ইয়াৰ পিছত আৰু 10টা MCQ দিম, তাৰপিছত মই অনুশীলনী কুৱেশ্যন এনচাৰ দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা, কিয়নো কমেণ্ট কৰি জনালে মোৰ তোমালোকক কিহৰ প্ৰয়োজন হয়, কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে, অৰ্থাৎ সেইখিনি মই বুজি পাম। তোমালোকে কমেণ্ট কৰিবা, কিয়নো কমেণ্ট কৰিলে মোৰো ভাল হয়, তোমালোকক কেনেদৰে সহায় কৰিব পাৰোঁ সেইখিনি বুজিব পাৰোঁ। সেইখিনি আশা কৰি মই যে ইমানটা সমাপ্ত কৰিছোঁ। নমস্কাৰ।